শ্ৰী সৰস্বতী মায়ে নম। যিহেতু আজি মা সৰস্বতী পূজা, তো ল'ৰাই ক'লে পাপা অলপ ব'লা ফুৰি আহোঁ, সৰস্বতী পূজা চাই আহোঁ। ওলাই গ'লোঁ ল'ৰাৰ লগত, ভাগিনটো আছে লগত। ভিৰ মানে সাংঘাতিক ভিৰ, যান জঁট, ট্ৰেফিক জাম। পূজা বুলিলে মানে বেলেগ এটা ভিৰ আজি দেখিলোঁ দেই। আহি পালোঁ শিৱদৌলৰ প্ৰাংগণত, আহি স্কুটিখন ৰখাই দেখিলোঁ ভিৰ মানে তামাম ভিৰ, ভিতৰলৈ সোমাবলৈও ভয় লগা হ'ল। ঠেলা হেঁচা আহি নামিলোঁ, এই ল'ৰা ভাগিন নামিলোঁ, নামি ভিৰ মানে সাংঘাতিক ভিৰ মানে হোটেললৈ সোমাই যাবলৈ ভয় লগা হ'ল। তথাপি যেনে তেনে সোমাই আহিলোঁ ল'ৰা ভাগিনৰ সৈতে। তো সোমাই ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, কৰি বৰ বেলেগ এটা পৰিৱেশ দেখিলোঁ। অগণন মানে ছাত্ৰ ছাত্ৰীৰ সমাগম। এই আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ, তাৰপৰা এয়া চাব আপুনি ভক্তসকলে শিৱ পূজা কৰিছে, পূজা পাতল কৰিছে আৰু ফুৰিব আৰু কিছুমানে ফুৰিছে, সৰু সৰু কণ কণ ছোৱালীবিলাকে। এইয়া দেখে ন, সৰু সৰু ছোৱালীবিলাকো আহিছে, স্কুল কলেজ সকলোৰে ল'ৰা ছোৱালীবিলাক আহিছে সৰস্বতী পূজা বুলি। কাৰণ সৰস্বতী পূজাতে আৰু পোচাকটো বেলেগ পৰিধান কৰিব পাৰে, নহ'লেতো ইউনিফৰ্ম পিন্ধিয়ে আৰু গোটেই বছৰটো পাৰ কৰে। সেইটো কাৰণে বিভিন্নজনে বিভিন্ন ৰকমৰ কাপোৰ পিন্ধিছে, কোনোবা শাৰী, কোনোবা মেখেলা চাদৰ, ধেৰ আৰু ল'ৰাবিলাকেও ধুনীয়া ধুনীয়া কাপোৰ পৰিধান কৰিছে। ইম্প্ৰেশ্যন আৰু কাক কোনে ইম্প্ৰেশ্যন কৰিব পাৰে আৰু তাকে আৰু। তাৰপৰা ইয়াত অলপ পূজাও কৰি আছে, ল'ৰাই চাই আছে ভাগিনটোৱে। কিছুমানে আপোনাৰ পৰিয়াল লৈ আহিছে, তেওঁলোকক পূজা কৰিছে। তাৰপৰা এই আমাৰ শিৱ মন্দিৰ, অলপ দূৰৰ পৰা মাৰিলোঁ ভিডিঅ'টো। আমাৰ এই বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক শিৱদৌল। এই গোটেই ল'ৰা ছোৱালীবিলাকে চেলফি মাৰিছে, কোনোবাই DSLR দি ফটো মাৰিছে, ফূৰ্তি কৰিছে আৰু। বছৰত এবাৰে আৰু সৰস্বতী পূজা। সৰস্বতী পূজা বুলি ক'লে আৰু আজিকালি ল'ৰা ছোৱালীবিলাক অলপ এক্সাইটেড হৈ থাকে আৰু। এইটো আমাৰ শিৱদৌলৰ ভিতৰত বিষ্ণুদৌল, ৰজাদিনীয়াই। তাৰপৰা এই দেখি নাই ৰাস্তা কেনেকুৱা ভিৰ, শিৱদৌলৰ কাষত যিটো গলি আছে শিৱ মন্দিৰলৈ অহা, কেনেকুৱা ভিৰ, গাড়ী ঘোঁৰা একো যাব নোৱাৰিছে মানে। ভিৰ মানে সাংঘাতিক ভিৰ আজি, মানে এনেকুৱা ভিৰ মই কেতিয়াও দেখা নাই। সৰস্বতী পূজাই নে শিৱৰাত্ৰি ধৰিব পৰা নাছিলোঁ। শিৱৰাত্ৰি আহি পালে নহয়, এই শিৱদৌলটো বনাই আছে। তাৰপৰা ইয়াত দেখিনে পুৰণা ব্লকবিলাক খুলি নতুনকৈ লগাব চাগে, শিৱৰাত্ৰিৰ কাৰণে যা যোগাৰ চলি আছে। তাৰপৰা ইয়াত ল'ৰাই ফুৰিছে, চাইছে কি হৈছে, সি কোনোদিন দেখা নাইতো। তাৰমানে সেই যিখন স্কুলত পঢ়ে গধূলাবান ইংলিছ মেম'ৰিয়েল হাইস্কুল, সেইখন হ'ল মিছনেৰী এখন। তাত মানে সৰস্বতী পূজা কৰাটো নিষিদ্ধ, মূৰ্তি পূজা নহয় তাত। সৰু আছিলে তেতিয়া আৰু ইমান হেৰি বুজা নাছিলে, এতিয়া অলপ ডাঙৰ হৈছে, সকলোকে যোৱা দেখিছে, তাৰো মন গৈছে, বোলে পাপা ব'লা। মই কৈছোঁ ক'ত যাবি, যাব হ'লেতো স্কুল যাব লাগিব, স্কুলটো যোৱা নহ'ব। গৈ আৰু বোলে শিৱ মন্দিৰলৈ যাওঁ, তাতে আৰু গোটেই আমাৰ সৰস্বতী হল আহিব, তাতে চাবি আৰু। সেয়া ল'ৰাই মই চাইছোঁ আৰু, এই ৰাস্তা বনাই আছে, ভাঙিলে, ভাঙি পিনি আকৌ ধুনীয়াকৈ বনাব শিৱৰাত্ৰিৰ কাৰণে। তাৰপৰা ঘৰলৈ ঘূৰি আহিলোঁ আৰু, ভিতৰত কিনো কৰিম। ঘৰত যাওঁতে কৈ গৈছিলোঁ খিচিৰি বনাবলৈ, খিচিৰি আৰু নিৰামিষ চব্জি বনালে বাই আৰু মানুহজনীয়ে। তাৰপৰা এতিয়া খাম আৰু গৰমে গৰমে, দেখিছে ন, ধুনীয়া টেষ্টি হৈছিলে, খাই বহুত ভাল লাগিলে। ধোঁৱা ওলাই আছে অলপ অলপ, খিচিৰি আৰু নিৰামিষ চব্জি, মিক্স ভেজ আৰু। এয়া গৰমে গৰমে ধোঁৱা ওলাই আছে, খালোঁ আৰু। ইমানতে সমাপ্ত কৰিলোঁ মোৰ ব্লগটো। ধন্যবাদ, ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।